গুৰুতৰ অভিযোগ এটা গোচৰৰ পৰা নাম প্ৰত্যাহাৰ কৰোৱাৰ নামত ধন সংগ্ৰহৰ অভিযোগ অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখিত অভিযোগ প্ৰকৃত ঘটনা কি জানিবলৈ চাওক ভিজন প্ৰাগ ইনভেষ্টিগেশ্যন। বৰপেটাৰ হাউলিত পিতা পুত্ৰক হত্যা ক্ৰমত ৰহস্যৰ মাজেৰে গতি কৰিছে ঘটনাই আৰক্ষীৰ বিৰুদ্ধে ডিজিপিক বিস্ফোৰণ অভিযোগ। ঘটনাটো চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰী নিশাৰ ভূমি বিবাদৰ বাবেই নিজৰ খুৰাকৰ পুত্ৰই পৰিকল্পিতভাৱে হত্যা কৰিছিল বৰপেটাৰ হাউলিৰ পিতা পুত্ৰ আব্দুল ৰেজ্জাক আৰু আব্দুল মান্নানক। প্ৰথম অৱস্থাত দুৰ্ঘটনাৰ ৰূপ দিয়া ঘটনাটো পৰৱৰ্তী সময়ত এয়া যে এক পৰিকল্পিত হত্যাকাণ্ড আছিল সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহে। ঘটনাৰ লগত জড়িত বলেৰো বাহনখনৰ চালক মনোৱাৰ আলী মৃত আব্দুল ৰেজ্জাকৰ খুৰাকৰ পুত্ৰ